কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বজন বিদিত যে ২৭টা জনগোষ্ঠীৰে সমৃদ্ধ এক শান্তি শৃংখলিত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ যিভাগ সংবিধানৰ নীতি আদৰ্শৰে ২৭টা জনগোষ্ঠী আমি শৃংখলিতভাৱে জীৱন যাপন কৰি আমি গুৰুজনাৰ ধৰ্ম আদৰ্শৰে পৰিচালিত হৈ আছিলোঁ। তেনে এক সময়ত চমুকৈ টাইপা নামৰ কেইজনমান ব্যক্তিয়ে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্নকে আদি কৰি আমাৰ সংঘৰ সংবিধানখন অগ্নিত দাহ কৰি আমাৰ সমস্ত অসমবাসীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ আদৰ্শত অনুপ্ৰাণিত হোৱা সমস্ত ভকত বৈষ্ণৱ আই সমস্ত যুৱক যুৱতী কণ মইনা মইনী সমস্তলৈকে আত্মাত আঘাত কৰি আমাক শান্তি ভংগ কৰিছে। সেয়েহে আমি তেখেতসকলৰ সুমতি দিবৰ বাবে আমি প্ৰভু ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ আৰু আমি ন্যায় বিচাৰি আমি মহামান্য আদালতৰ কাষ চাপিছোঁ। ইয়াকে আমি আপোনাৰ সবৰ ওচৰত অৱগত কৰিছোঁ। আমি আৰু বিশেষ ক'বলৈ কিমানখন এজাহাৰ দিয়া হৈছে আজি ইয়াত বৰ্তমান আমাৰ কাকডঙা সীমান্তৱৰ্তী আঞ্চলিক শাখাৰ 16খন প্ৰাথমিক, তথাপিও আমাৰ এই পানীখেতি আৰক্ষী চকী বেনাৰত 11খন আছে। বাকী আমি বেকাজনত বাকী কেইখন 16খন প্ৰাথমিকৰ বাকী যিকেইখন আছে আমি বেকাজনত আজিয়ে গৈ আমি এজাহাৰ দাখিল কৰিম। এইখিনি। কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বজন বিদিত যে ২৭টা জনগোষ্ঠীৰে সমৃদ্ধ এক শান্তি শৃংখলিত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ যিভাগ সংবিধানৰ নীতি আদৰ্শৰে ২৭টা জনগোষ্ঠী আমি শৃংখলিতভাৱে জীৱন যাপন কৰি আমি গুৰুজনাৰ ধৰ্ম আদৰ্শৰে পৰিচালিত হৈ আছিলোঁ। তেনে এক সময়ত চমুকৈ টাইপা নামৰ কেইজনমান ব্যক্তিয়ে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্নকে আদি কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।